হেল্ল' ষ্টুডেণ্টছ সকলোলৈ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি অনুশীলনী 1.3 4 নম্বৰ কুৱেশ্যনৰ পৰা সলভ কৰিম। 4 নম্বৰ কুৱেশ্যনটো কি দি আছে চাওক। 0.9999ক P/QR হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা। মানে আমাৰ ইয়াত এই 0.999ক আমাক P/QR হিত প্ৰকাশ কৰিব দিছে আৰু এই উত্তৰটোৰ বিষয়ে আমাক আলোচনা কৰিব দিছে। সেইকাৰণে আমি প্ৰথমে এইটোক P/QR হিত প্ৰকাশ কৰি লওঁ, তাৰপিছত এইটো উত্তৰটোৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি লিখি লওঁ ধৰা হ'ল x ইকুৱেল 0.9999 এইটোক আমি কি কৰিম, এইটোক আমি সমীকৰণ নম্বৰ 1 দি দিম। এতিয়া আমি আগৰ কুৱেশ্যনত সলভ কৰি আহিছোঁ, যদি এটা সংখ্যা ৰিপিট হয় তেনেহ'লে ইয়াক আমি এই সমীকৰণ 1টো কিহেৰে পূৰণ কৰিম? 10ৰে পূৰণ কৰিম। দুটা হ'লে 100ৰে, তেনেহ'লে এইটো আমি কিমানে পূৰণ কৰিম? সমীকৰণ 1ৰে আমি পূৰণ কৰিম 10ৰে। তে 10ৰে পূৰণ কৰিলে কি হ'ব? 10 into x আৰু এইটো হ'ব 10ৰে পূৰণ 10 into 0.999 এতিয়া এইটো আমি পূৰণ কৰোঁ, কিমান হ'ব? 10x হ'ব। আৰু এতিয়া এই 10ৰে এইটো পূৰণ কৰিলে কি হ'ব? 1ৰ পিছত এটা শূন্য আছে, মানে দশমিকটো 1ৰ সিপিনে চাব, মানে এইটো হ'ব 9.9999 এইটোক আমি কি কৰিম? সমীকৰণ নম্বৰ 2 দি দিম। এতিয়া আমি সমীকৰণ 2ৰ পৰা সমীকৰণ 1টো আমি বিয়োগ কৰিম, 2 - 1 কৰিম। 2 - 1 কৰিলে কি ওলাব? সমীকৰণ 2ৰ বাওঁপিনে কি আছে? 10x মাইনাছ কি আছে? 1ত আছে x। এতিয়া সমীকৰণ 2ৰ সোঁফালে কি আছে? 9.9999 আৰু ইয়াৰ বোলে কি আছে? 0.0999। এতিয়া এইখিনি আমাৰ বিয়োগ কৰিলে কি হ'ব? 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 9 গ'লে 0, 0 দশমিকৰ ঠাইত দশমিক, 9ৰ পৰা 0 গ'লে কি? 9, মানে আমি কিমান পাইছোঁ? আমি পাম 9। এতিয়া চোৱা 10xৰ পৰা যদি x বিয়োগ কৰোঁ তেনেহ'লে কিমান থাকিব? 9x থাকিব, ইফালে 9। এতিয়া চাওক আমাৰ xটো ইপিনে ৰাখিম, 9টো এই 9টো পূৰণত আছে, গতিকে ইয়াত হৰণত আহিব। এতিয়া এইটো আমি কাটিব পাৰিম, 9 × 1 = 9, 9 × 1 = 9। এতিয়া আমি xৰ মান কিমান পাইছোঁ? xৰ মান পাইছোঁ আমি 1। এতিয়া চাওক আমি এতেকে কি লিখিব পাৰিম? এতেকে আমি কি xৰ মান কিমান ধৰিছিলোঁ? 0.999, সেইকাৰণে xৰ ঠাইত আমি কি লিখি ল'ম? 0.9999 এইটো সমান কি? xৰ মান কিমান? এইটো সমান হ'ব 1। এতিয়া আমি এইটো চাই কি ক'ব পাৰিম? মানে 0.9999 সমান 1, মানে এই দুয়োটাৰ মাজত কোনো পাৰ্থক্য নাই। এতিয়া চাওক আমি কি লিখিছোঁ? 0.9999 সমান 1। এতিয়া সঁচাটো আচৰিত হোৱা বস্তু, মানে কি এই 0.9999 আৰু 1 দুয়োটা ছেইম বস্তু, মানে এইটো আৰু এইটো বস্তু সমান। এতিয়া আমি কি লিখিছোঁ চাওক, যিহেতু 1 আৰু 0.9999ৰ মাজত কোনো ব্যৱধান নাই, এতেকে আমি কি ক'ব পাৰিম? 0.9999 আৰু 1 সমান। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা। 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গোটৰ আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। মানে এই 1/17 আছে নহয়, এইটো আমি দশমিক বিস্তৃতি, মানে 1/17 আছে। এই 1/17ক আমি দশমিক বিস্তৃতিত কৰিলে ইয়াৰ পুনৰাবৃত্তিত কিমানটা অংক ওলাব? মানে ধৰি লোৱা এইটো আমি 17 বাহিৰত এইটো যদি আমি এইটো ভাগ কৰিলে ইয়াৰ পুনৰাবৃত্ত কিমান, তাৰে কিমান বেছি অংশ ওলাব। এতিয়া এইটো এটা শ্বৰ্টকাট আছে, ধৰি লোৱা এইটো এটা
শৰ্টকাট আছে ধৰি লোৱা ইয়াৰ বাজক কি বাজক হৈছে 17 মানে ইয়াত পুনৰাবৃত্ত অংক আটাইতকৈ বেছি ওলাব পাৰে কি এই 17তকৈ সৰু ওলাব 17 কেতিয়াও নোলায় 17ৰ পৰা সৰু ওলাব মানে আটাইতকৈ বেছি কিমান ওলাব পাৰে তেনেহ'লে 16 মানে 16টা ওলাব পাৰে তোমালোকে এটা কথা মনত ৰাখিবা যদি আমি কোনো এটা ভগ্নাংশত দশমিক বিস্তৃতিত প্ৰকাশ কৰোঁ তেনেহ'লে ইয়াৰ পুনৰাবৃত্ত অংকৰ সংখ্যা ইয়াৰ বাজকতকৈ সদায় কম হ'ব ইয়াৰ বাজকতকৈ সদায় কম হ'ব আমাৰ কুৱেশ্যন কি কৈছে আমাক কৈছে এই পদ্ধতিটো আমি কি সত্যতা পৰীক্ষা কৰিব সঁচাই 16টা ওলাবনে এইটো আমি পৰীক্ষা কৰিম এতিয়া 1/17ৰ দশমিক বিস্তৃতি পুনৰাবৃত্তি গোটেই আটাইতকৈ বেছি কিমানটা সংখ্যা হ'ব ইয়াতকৈ কম 16টা হ'ব গতিকে আমি কি কৰোঁ উত্তৰটো লিখোঁ এতিয়া চাওক আমি এনসাৰটো কি লিখিছোঁ 1/17ৰ দশমিক বিস্তৃতিত আটাইতকৈ বেছি পুনৰাবৃত্ত অংক থাকিব 16টা এতিয়া আমি হৰণ কৰি চাওঁ সঁচাই 16টা ওলায়নে 1ক আমি 17ৰে হৰণ কৰিম এতিয়াতো 17 1ত ভাগ নাযাব গতিকে আমি ইয়াত দশমিক দিম দিয়াৰ লগে লগে ইয়াত আমি এটা শূন্য দিব পাৰিম এতিয়াও 17 10ৰ মাজত ভাগ নাযাব গতিকে আমি ইয়াত এটা শূন্য দিম আৰু ইয়াত এটা শূন্য দিম এতিয়া 17 1ৰ মাজত ভাগ যাব কেইবাৰ যাব 17 যাব 5 বাৰ 17 5 বাৰ গ'লে কিমান হ'ব 5 বাৰ গ'লে হ'ব 85 হ'ব এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিলে কিমান পাম আমি 15 পাম ইয়াত দশমিক দিয়া আছে গতিকে আমি ইয়াত এটা শূন্য দিব পাৰিম এতিয়া এই 17 150ত কেইবাৰ ভাগ যাব 17 150ত 8 বাৰ যাব 8 বাৰ গ'লে কিমান হ'ব 8 বাৰ গ'লে 136 হ'ব 8 বাৰ ভাগ কৰিলে 136 হ'ব এইটো বিয়োগ কৰিলে আমি কিমান পাম আমি পাম 14 এতিয়া 14টো ভাগ নাযায় ইয়াত দশমিক দিয়া আছে গতিকে ইয়াত এটা শূন্য দি দিম আৰু ইয়াত দশমিকৰ আগত শূন্য বহে ইয়াত এটা শূন্য দিব লাগিব এতিয়া এই 17 140ত কেইবাৰ ভাগ যাব আকৌ 8 বাৰ যাব 8 বাৰ গ'লে কিমান পাইছিলোঁ আমি 136 8 বাৰ গৈ কিমান পাম 136 বিয়োগ কৰিলে আমি কিমান পাম 4 পাম এতিয়া আকৌ ইয়াত দশমিক দিয়া আছে গতিকে এটা শূন্য দিব পাৰিম এতিয়া 17 40ত কেইবাৰ যাব 17 2 17 34 দুবাৰ যাব গ'লে কিমান পাম আমি 34 পাম এতিয়া বিয়োগ কৰিলে কিমান থাকিব আমাৰ ওচৰত 6 থাকিব এতিয়া 17ত 6 নাযায় গতিকে শূন্য দিম কিমান হ'ব 60 এতিয়া 17ত কাটি কিমান যাব 3 বাৰ যাব 3 বাৰ গ'লে কিমান ওলাব 51 17 3 গুণ 51 এতিয়া আমাৰ থাকিব কিমান 9 এতিয়া চাওক এতিয়া আমি বাখে কিমান পাইছোঁ 1 পাইছোঁ মানে আমি আকৌ ঘূৰি ইয়াত আহি গৈছোঁ এতিয়া যদি আমি এইটো ভাগ কৰি আকৌ আমি 0 পাম 5 পাম আকৌ এনেকুৱা 8 পাম এনেকৈ আমি আকৌ গৈ থাকিম মানে এইটো 1 পাইছোঁ নহয় এতিয়া আকৌ এইটো 100 হ'ব তাৰপিছত এইটোক 5ৰে 8 বাৰ যাব এনেকৈ গৈ থাকিব গতিকে ইয়াৰ পুনৰাবৃত্ত অংশ এইখিনি হৈছে ইয়াৰ পুনৰাবৃত্ত অংশ ইয়াত ডট 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 থাকিব এইখিনি হৈছে পুনৰাবৃত্ত অংশ এতিয়া আমি কি কৈছিলোঁ এতিয়াকে 1/17ক আমি ভাগ কৰিলে আমি কিমানটা পুনৰাবৃত্ত অংশ কিমানটা পাম আটাইতকৈ বেছি পালে আমি কিমান পাম 16টা এতিয়া চাওঁ আমি 16টা পাইছোঁনে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা আমি কিমানটা পাইছোঁ 16টা পাইছোঁ তোমালোকে বেলেগ অংক লৈ চেক কৰিব পাৰিবা সদায় এই বাজকতকৈ কম ওলাব এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা কি দি আছে যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ'লে p/q য'ত q not equal 0 আৰ্হিত থকা বিভিন্ন পৰিময় সংখ্যা লোৱা যিবিলাক দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা যে কিউৱে যে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে মানে এই কুৱেশ্যনটোত p/q আৰ্হিত থকা কিছুমান পৰিময় সংখ্যা ল'ব দিছে যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত মানে দশমিক বিস্তৃতিত গৈ সি শেষ হৈ যাব পৰিসমাপ্ত আৰু আমাক প্ৰমাণ কৰিব দিছে যে কিউৱে কি ধৰ্ম সিদ্ধ কৰিব আমি অনুমান কৰিব পাৰোঁনে এতিয়া আমি কিছুমান p/q আৰ্হিত থকা কিছুমান পৰিময় সংখ্যা লওঁ ধৰা 3/q
4 এতিয়া চোৱা 3/4ৰ সাধাৰণ উৎপাদক কি কৈছে সাধাৰণ উৎপাদক 1ৰ বাহিৰে মানে 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই এতিয়া চোৱা 3/4ৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই মানে ইয়াক আমি অকল 1এৰে ভাগ কৰিব পাৰো দুইটাক যদি এইটোক ভাগ কৰো 3 × 3 4 × 4 এতিয়া চোৱা এইটোক আমি অকল একেৰে ভাগ কৰিব পাৰিম 1 3 × 3 1 4 × 4 এতিয়া চোৱা আৰু বেলেগ কোনো সংখ্যাৰ এইটো ভাগ নাযায় মানে এইটো সাধাৰণ উৎপাদক আৰু বেলেগ নাই ইয়াক 3ৰে 3 ভাগ যাব কিন্তু 4 নাযাব গতিকে এইটো অকল 1এৰে ভাগ যায় চোৱা মই আৰু এটা এক্সাম্পল লিখো 7/8 এইটো সেম একে ধৰণৰ এইটোৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আৰু নাই এইটো 1এৰে দুইটা ভাগ যাব আৰু চোৱা আৰু এটা দিছো ধৰিলো আমি 9/10 এইটো কি হ'ব এইটো p/q হিত আছে আৰু ইয়াৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আৰু বেলেগ নাই এতিয়া যদি আমি 3/4ক হৰণ কৰোঁ মানে এই 3টোক 4ৰে হৰণ কৰোঁতে কি ওলাব আমি প্ৰথমতে কি কৰোঁ এই 4ৰ উৎপাদকবিলাক ওলাই লওঁ 4ৰ উৎপাদক হ'ব 2 × 2 এতিয়া এই আমি 3ক হৰণ কৰোঁ 4ৰে ভাগ নাযাব গতিকে আমি ইয়াত দশমিক দিম দিয়াৰ লগে লগে ইয়াত এটা শূন্য আহিব এতিয়া 4 30ত কেইবাৰ যাব 4 7 × 28 থাকিব 2 এতিয়া দশমিক দিয়া আছে ইয়াত শূন্য দিব পাৰিম 4 5 × 20 ইয়াত শূন্য আহি গ'ল এতিয়া চোৱা ইয়াৰ দশমিক বিস্তৃতি কিমান হ'ল ইয়াত শূন্য এটা দিব লাগিব সন্মুখত 0.75 এতিয়া আমাক কি কৈছিল কুৱেশ্যনটোত দশমিক বিস্তৃতি পৰিসমাপ্ত ল'ব লাগে এতিয়া চোৱা ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ গৈছে এতিয়া 7/8ক হৰণ কৰোঁ 7/8ক 2 × 2 × 2 আৰু ওপৰত আছে 7 এতিয়া চোৱা এই 8ৰে আমি 7টোক ভাগ কৰোঁ আমি কি কৰোঁ 8ৰে 7টো 7ক ভাগ কৰিলে কি হ'ব নাযাব গতিকে শূন্য দিম 8 এতিয়া 8 8 × 64 থাকিব 6 দশমিক দিয়া আছে শূন্য বহাব পাৰিম 8 7 × 56 থাকিব কিমান 4 শূন্য হ'ব 8 5 × 40 ইয়াত শূন্য ওলাই গ'ল এতিয়া এইটো দশমিক বিস্তৃতি কি হ'ল পৰিসমাপ্ত মানে শেষ হৈ গ'ল 0.875 আমাৰ কি কৈছিল পৰিসমাপ্ত ল'বলৈ আমি এইটো লৈছোঁ দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া আকৌ আমি এইটো কৰোঁ 9/10 এই 10ৰ উৎপাদকবোৰ কি হ'ব 2 × 5 9 এতিয়া আমি এইটোক 10ৰে 9ক আমি হৰণ কৰোঁ ইয়াত দশমিক দিম দিয়াৰ লগে লগে ইয়াত শূন্য দিব পাৰিম এতিয়া কিমান বাৰ যাব 10 কিমান গুণ 10 9 × 90 এতিয়া ইয়াৰ দশমিক বিস্তৃতি কি পাইছোঁ 0.9 ইয়াৰ দশমিক বিস্তৃতি কি হৈছে পৰিসমাপ্ত হৈছে মানে এনেকুৱা উদাহৰণ ল'ব লাগে যাৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে আৰু বেলেগ নাই আমি লৈছোঁ তাৰপিছত কৈছে তাৰ দশমিক বিস্তৃতি কি হ'ব লাগে তাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব লাগে আমি লৈছোঁ দশমিক বিস্তৃতি পৰিসমাপ্ত এতিয়া আমাক কি কৈছে আৰু পৰ্যবেক্ষণ কৰা যে কিউৱে যে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে এতিয়া অলপ মন দি চোৱা এতিয়া চোৱা ইয়াত কি এইটো হৈছে পি এইটো হৈছে কিউ এতিয়া চোৱা এই কিউৰ উৎপাদকবোৰ চোৱা অলপ মন দি এইটো কিউ উৎপাদক কি 2 × 2 ইয়াৰ পৰিসমাপ্ত ওলাইছে ইয়াত 8 আছে 2 × 2 × 2 এইটো পৰিসমাপ্ত ওলাইছে ইয়াৰ এই কিউৰ উৎপাদক চোৱা 2 × 5 কিবা সিমিলাৰিটি পাই আছানে মানে ইয়াৰ পৰা আমি কি বুজি পাইছোঁ যদি কিউৰ উৎপাদকবোৰত কিউৰ উৎপাদকৰ 2 থাকে বা 2 × 5 থাকে বা অকল 5ও থাকে তেনেহ'লে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব মানে ইয়াৰ এই যে উৎপাদক ওলাব নহয় উৎপাদকৰ 2 থাকিব লাগিব বা অনলি 5 থাকিলে হ'ব নহ'লে 2 আৰু 5 দুইটাও থাকিলে ইয়াৰ পৰিসমাপ্ত হ'ব যদি ইয়াৰ বাহিৰে বেলেগ কিবা থাকে তেনেহ'লে এইটো পৰিসমাপ্ত নহয় তোমালোকে চাই ল'বা যদি ইয়াৰ 2 × 2 আৰু 3 এটা থাকিলে হয় তো কেতিয়াও ইয়াৰ
দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'ব বা এইটো যদি 2 আছে আৰু কিবা এটা আহি যায় তেনেহ'লে কেতিয়াও নহ'ব চোৱা মই এটা এক্সাম্পল দি লিখিছোঁ 7/6 ইয়াৰ উৎপাদকবোৰ কি 2 × 3 এতিয়া চাওঁচোন ইয়াত 5 নাই 3 এটা আহি গৈছে এতিয়া চাওঁ এইটো পৰিসমাপ্ত হয়নে 7 বাহিৰত 6 ভিতৰত এতিয়া 6ত এবাৰ বাগ যাব 6 × 6 থাকিব 1 বাগ নাযায় 0.0 6 × 6 4 শূন্য দিম 6 কিমান গুণ 6 6 গুণ 36 6 6 গুণ 36 থাকিব কিমান 4 এতিয়া চাওক আকৌ 4 আহিছে আকৌ শূন্য হ'ব আকৌ 6 ওলাব ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'ব মানে আমি ইয়াৰ পৰা কি বুজি পাইছোঁ ইয়াৰ মৌলিক উৎপাদকত 2ৰ গাত হ'ব পাৰিব বা 2 আৰু 5ৰ গাত হ'ব পাৰিব বা অনলি 5ৰ গাত হ'ব পাৰিব কিন্তু বেলেগ সংখ্যা ইয়াৰ মৌলিক উৎপাদকত থাকিলে এইটো কেতিয়াও পৰিসমাপ্ত নহয় এতেকে আমি ইয়াৰ পৰা কি লিখিব পাৰিম ইয়াত চাওক আমি এতেকে কি লিখিছোঁ এতেকে কিউৰ মৌলিক উৎপাদক 2ৰ গাত আৰু 5ৰ গাত থাকিব লাগিব বেলেগ সংখ্যা থাকিলে ইয়াৰ মৌলিক উৎপাদকত বেলেগ সংখ্যা থাকিলে এই দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'ব এইবিলাকত চোৱা এই কিউৰ কি মৌলিক উৎপাদকৰ 2 আছে বা 2 5 আছে সেইকাৰণে এইটো পৰিসমাপ্ত হৈছে এইটোৱেই হৈছে আনসাৰ এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৃত্তিত মানে আমাৰ যিকোনো তিনিটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত মানে ওলাই থাকিব আৰু অপুনৰাবৰ্তিত মানে সেম সংখ্যা ৰিপিট নহয় ধৰিলো আমি এটা এক্সাম্পল দিওঁ 0.07 এতিয়া এইটো আকৌ 07 ৰিপিট নহ'ব ধৰি লওক 007 আকৌ 0007 এতিয়া চোৱা সেম সংখ্যা ৰিপিট হোৱা নাই ইয়াত 00 এটা বাঢ়ি গৈ আছে গতিকে এইটো এটা এক্সাম্পল হ'ব আৰু এটা এক্সাম্পল চোৱা যদি 012 এতিয়া এই 12 ৰিপিট হ'ব নোৱাৰিব গতিকে আমি কি কৈছোঁ 112 তাৰপিছত 112 মানে এনেকুৱা হ'ব লাগে এই সেম সংখ্যাটো ৰিপিট নহয় অবিৰত মানে ওলাই থাকিব লাগিব আৰু অপুনৰাবৃত্তি সেম বস্তু ৰিপিট নহয় আৰু ধৰি লওক 0. কিবা দিব 2 3 5 7 7 7 2 5 3 3 2 1 মানে এনেকুৱা মানে সেম সংখ্যা ৰিপিট নহয় আৰু তুমি যিকোনো সংখ্যা লিখিব পাৰিবা এতিয়া চোৱা আমাৰ তিনিটা এক্সাম্পল হৈ গ'ল এইটোৱে হ'ব আনসাৰ এতিয়া 8 নম্বৰটো চোৱা কি দি আছে 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা মানে 5/7 আৰু 9/11ৰ মাজত থকা আমি তিনিটা অপৰিমেয় সংখ্যা ওলাব লাগে এতিয়া আমি প্ৰথমে কি কৰোঁ প্ৰথমে আমি 5/7ৰ দশমিক বিস্তৃতি ওলাওঁ এতিয়া চোৱা ইয়াত আমি বাকে কি পাইছোঁ 5 পাইছোঁ এতিয়া ইয়াত শূন্য দিলে কি হ'ব আকৌ 50 হৈ যাব মানে আকৌ 7 1ৰ পৰা আকৌ ওলাই থাকিব গতিকে ইয়াৰ দশমিক বিস্তৃতি আমি কিমান পাইছোঁ ইয়াত শূন্য দিওঁ মানে ইয়াৰ দশমিক বিস্তৃতি হৈছে 71428 এতিয়া আকৌ আমি 9/11ৰ দশমিক বিস্তৃতি ওলাওঁ 9/11ৰ দশমিক বিস্তৃতি 911 নাযায় দশমিক দি শূন্য দিম এতিয়া কেইবাৰ যাব 8 11 88 বাক থাকিব 2 শূন্য দিলে 11 1 11 থাকিব 9 এতিয়া 9 দশমিক দিব শূন্য আকৌ যাব 8 11 88 থাকিব শূন্য আকৌ 11 1 11 মানে এইটো কি হ'ব 0.8181 এনেকৈ ওলাই থাকিব গতিকে এইটো আমি কি লিখিব পাৰোঁ এনেকৈ 0.8181 মানে এইটো এনেকৈ ওলাই থাকিব এইটো দশমিক বিস্তৃতি এনেকৈ দিব লাগে দশমিক বিস্তৃতি মানে এইটো ওলাই আছে এইটো এনেকৈ ওলাই আছে এতিয়া আমি শৰ্টকাট এই 71 আৰু 81ৰ পৰা ওলাম এতেকে চোৱা মই কি লিখিছোঁ এতেকে 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা হ'ল এইটো আমি শৰ্টকাট কেনেকৈ ওলাম কৈছোঁ এইটো 71 আৰু 81 আছে
এতিয়া 71 আৰু 81ৰ মাজত আমি তিনিটা অপৰিমেয় সংখ্যা ওলাম। এতিয়া এইটো আমি কেনেকৈ লিখিম চোৱা, ধৰি লোৱা 0. এইটো 71 আছে, 71ৰ পিছত কি আহিব 72, এতিয়া 71ৰ পিছত আহিছে 72। এতিয়া আমি কি জানো অপৰিমেয় সংখ্যাবিলাক পুনৰাবৃত্ত নহয়, মানে ৰিপিট নহয়, গতিকে ইয়াত আমি সংখ্যাবিলাক ৰিপিট নকৰিম। ধৰি লোৱা এইটো লিখিম 072, তাৰপিছত আমি আকৌ 0072, মানে ইয়াত ৰিপিট হোৱা নাই সংখ্যাকেইটা, এনেকৈ আমি লিখিম। এতিয়া চোৱা তাৰপিছত 0. আৰু কিবা দিব পাৰিম, ধৰি লোৱা এইটো 75 দি দিওঁ, 81ৰটো ভিতৰত আছে 75, তাৰপিছত এতিয়া আমি 075 দি দিছোঁ, তাৰপিছত 0075, মানে এই সংখ্যাবিলাক ৰিপিট হোৱা নাই, 00075। এতিয়া আৰু এটা এক্সাম্পল ধৰি লোৱা কি দিম 80 দি দিওঁ, এইটো 0.80, তাৰপিছত পিছৰটো আমি দি দিম 0185 0085। এক্সাম্পল তুমি কিবা দিব পাৰা, কিন্তু অকল তুমি এই 71 আৰু 81ৰ ভিতৰত হ'ব লাগিব। তোমালোকে যিকোনো সংখ্যা লিখিব পাৰা, কিন্তু মানে ইয়াত কি এই যে সংখ্যাবিলাক আছে নহয়, এইবিলাক পুনৰাবৃত্ত নহয়, মানে এইবিলাক ৰিপিট হ'ব নালাগে। যদি ৰিপিট হয় সংখ্যাবিলাক তেনেহ'লে এইটো পৰিমেয় সংখ্যা হৈ যাব, আৰু আমাক কি কৈছে অপৰিমেয় সংখ্যা লিখাৰ কাৰণে, গতিকে এইটোৱে হৈছে আনচাৰ। এতিয়া 9 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ সংখ্যাকেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। আমাক ইয়াত কেইটামান সংখ্যা দিয়া আছে, এইবিলাক অপৰিমেয় নে পৰিমেয় এইটো আমি শ্ৰেণীভুক্ত কৰিব লাগে। প্ৰথমটো কি দি আছে √23, মানে বৰ্গমূলৰ ভিতৰত আমাক 23 দিয়া আছে। এতিয়া আমি কি জানো যে বৰ্গমূলৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেনে এইটো কি হ'ব, তেনেহ'লে এইটো অপৰিমেয় সংখ্যা হ'ব। যেনে √2, √3, √5 এইবিলাক কি হয়, এইবিলাক অপৰিমেয় সংখ্যা হয়। মানে এইটো 23টো কি হয় মৌলিক সংখ্যা হয়, আৰু এইটো কিহৰ ভিতৰত আছে বৰ্গমূলৰ ভিতৰত আছে, গতিকে এইটো কি হ'ব, এইটো হ'ব অপৰিমেয়। এতিয়া 2 নম্বৰটো চোৱা, ৰুটৰ ভিতৰত 225 দিয়া আছে। এতিয়া আমি এইটো সলভ কৰোঁ। এতিয়া এইটো আমি 225 কি 15 আৰু 15 পূৰণ কৰিলে কিমান হয় 225 হয়। এতিয়া ইয়াৰ আমি বৰ্গমূল ল'লে কিমান হ'ব, বৰ্গমূল হ'ব 15, আৰু 15 কি হয় আৰু 15 কি হয়, 15 এটা পৰিমেয় সংখ্যা হয়, কিয়নো আমি ইয়াক p/q লিখিব পাৰোঁ, গতিকে এইটো কি হ'ব, এইটো হ'ব পৰিমেয়। এতিয়া 3 নম্বৰটো চোৱা কি দি আছে 0.3769, এইটো কি, এইটো দশমিক বিস্তৃতি পৰিসমাপ্ত, মানে শেষ হৈছে, আৰু আমি জানো কি পৰিসমাপ্ত সংখ্যাবিলাক কি হয়, এইবিলাক পৰিমেয় সংখ্যা হয়, গতিকে এইটো কি হ'ব, এইটো হ'ব পৰিমেয়। মানে যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈ যায় সেইবিলাক সংখ্যাক পৰিমেয় সংখ্যা বোলে, কিন্তু যদি ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহ'লে হয় তেনেহ'লে এইটো অপৰিমেয় সংখ্যা হ'লে হয়। এতিয়া 4 নম্বৰটো চোৱা কি দি আছে 7.478 মানে ৰিপিট হৈ আছে। এতিয়া তুমি ক'বা যেন সিটো পৰিমেয় সংখ্যা হৈছে কিয়নো এইটো পৰিসমাপ্ত, এইটো পৰিসমাপ্ত হোৱা নাই, গতিকে এইটো অপৰিমেয় হ'ব, কিন্তু এইটো কথা নহয়, মানে অবিৰত হ'ব পাৰে, মানে ওলাই থাকিব পাৰে, কিন্তু যদি এইটো ৰিপিট মানে পুনৰাবৃত্ত হয়, মানে এইটো চোৱা 478 ৰিপিট হৈ আছে নহয়, এনেকুৱা যদি হয় তেনেহ'লে কি হ'ব, এইটো পৰিমেয় হ'ব। এতিয়া 5 নম্বৰটো চোৱা 1.101, তাৰপিছত 001, তাৰপিছত 001, মানে ইয়াত কি হৈছে অবিৰত হৈছে, লগতে পুনৰাবৃত্ত হোৱা নাই, মানে একে সংখ্যা সেম সংখ্যা ৰিপিট হোৱা নাই। এতিয়া সেম সংখ্যা যদি ৰিপিট নহয় তেনেহ'লে এইটো কি হয়, এইটো হয় অপৰিমেয়। এইটো হৈছে উত্তৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক, আৰু মোৰ চেনেল যদি নতুন আহিছা তেন্তে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, আৰু নিজৰ সহপাঠীৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰক।